বিজেপি সরকার হাই হাই অরূপ দে গো ব্যাক প্রমোদ বরা গো ব্যাক ইউপিপিএল সরকার গো ব্যাক ইউপিপিএল সরকার হাই হাই প্রমোদ বরা হাই হাই হীরা শরণিয়া গো ব্যাক হীরা শরণিয়া মুর্দাবাদ হীরা শরণিয়া হাই হাই হীরা শরণিয়া হাই হাই সমস্যা কেনেকৈ হয় আপোনালোকৰ সাপোজ ইলেকশ্যন আহে আপোনালোকে ভোট দিয়ে প্ৰত্যেক সময়তে আপোনালোকে ভালকৈ ভোট দিয়ে নেতাৰ বাবে নেতাক জিকুৱাই দিয়ে তাৰপিছত আপোনালোকৰ গাঁৱতো সমস্যাই আজিলৈকে হয় প্ৰত্যেক বছৰে আমালোকে ভোট দি আহিছোঁ আমাৰ যেনেকুৱা সন্মুখত ইলেকশ্যন আহি আছে ৰমৰমীয়া ইলেকশ্যনৰ সময়ত বহুতো নেতা পালিত আহি থাকিব ভোট খুজি থাকিব কিন্তু এই ভোট খোজাৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি দি যায় এই প্ৰতিশ্ৰুতি নামতে ৰৈ আছে কিন্তু আজিলৈকে আমাৰ কমলাচৰা গাঁৱৰ ৰাস্তা ঘাট বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বিভিন্ন মানে বেমাৰীৰ ক্ষেত্ৰত চিকিৎসালয় যোৱাত বহুত অসুবিধা আপোনালোকে দেখি আছে এই যে অলপ দুদিন আগত অলপ বৰষুণ পৰাত গাঁৱৰ ৰাইজৰ মানুহে চলাফেৰা কৰিব মানে পৰা নাই এনেকুৱা অৱস্থা চলি আছে কিন্তু বৰ্তমান চৰকাৰ যিটো আছে ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পৰিস্থিতিৰ চৰকাৰ তেওঁলোকে বহুত উন্নতিৰ কথাত কৈ আছে আৰু উন্নতি কৰি আছে এটা বস্তু দেখা যায় মানে একপক্ষীয় চৰকাৰ চলি আছে মানে আমাৰ মাইনৰিটি এলেকাবিলাক যিমান গাঁও আছে এই গাঁৱৰ উন্নতিৰ নামত ভেগা ভাওনা চলি আছে আমাৰ গাতে লাগি থকা এখন কমলাচৰা চিচমানী ৰোড জাগাত এই নেপালী বস্তি কয় এই গাঁৱৰ পাহাৰৰ মাজফাল দি বহুত ৰাস্তা হৈ আছে ব্লক ৰাস্তা হৈ আছে কিন্তু আজি 2-3 কিলোমিটাৰ ওচৰতে কোকৰাঝাৰ চহৰৰ পৰা কিন্তু আমাৰ গাঁৱত এইবিলাক কাম কৰা নাই মানে একপক্ষীয়ভাৱে আমাৰ মাইনৰিটি এলেকাবিলাক এই বৰ্তমান চৰকাৰ হিন্দুত্ববাদী চৰকাৰ আৰু মুছলমান মাইনৰিটি এলেকাক বহুত হিংসা কৰি আছে আৰু বৰ্তমানৰ সংসদ আহিছে কেতিয়াবা বৰ্তমানৰ সাংসদ নৱকুমাৰ চৰণীয়া আপোনাক প্ৰথমে কৈ গলো যে তেওঁ আজিলৈকে কমলাচৰা গাঁওখন চিনি পায় না নাই আমালোকে তেওঁক লগ কৰি চাৰ্কেট হাউচত লগ কৰি তেওঁক এপ্লিকেশ্যন দিছিলোঁ এই ৰাস্তা ঘাটৰ কথা কিন্তু আজিলৈকে তেওঁ কমলাচৰা গাঁৱতো দূৰৰ কথা মানে কমলাচৰা গাঁৱৰ নাম তাৰ মুখত আছে না নাই দেখিব পৰা নাই যদি নৱকুমাৰ শৰণীয়া এবাৰ আমাৰ গাঁৱত ভোট খুজিবলৈ আহে তেওঁক এবাৰ আমাৰ পশু খেদা দিম এইটো সঁচা কথা একবাৰে নৱকুমাৰ শৰণীয়া যদি আমাৰ গাঁৱত এবাৰ ভোট খুজিবলৈ আহে তেওঁক আমাৰ ৰাইজে সিদ্ধান্ত দিছে তেওঁক পশু খেদা খাব এবাৰ এই বিটিচিৰ এইখন সমষ্টি ফকীৰাগাম সমষ্টিৰ বৰ্তমান অৰুপ কুমাৰ দে তেখেতে ইলেকশ্যনৰ সময়ত বহুতবাৰ আহিছিল আমাৰ গাঁৱত বহুতো প্ৰতিশ্ৰুতি দিছিল কিন্তু জিকাৰ পিছত ইএম হোৱাৰ পিছত কমলাচৰা গাঁৱৰ নাম তাৰ মুখত আছে নে নাই এনেকুৱা অৱস্থা হৈছে তেওঁ আমাৰ গাঁৱত এদিনো অহা নাই আৰু উন্নতিৰ কথা যদি তেওঁক কিবা উন্নতিৰ কথা ক'বলৈ যোৱা হয় তেওঁলোকে একদম বৰ্জন কৰি দিয়ে যে তেওঁলোকে আমাক ভোট দিয়া নাই বুলি কথা কয় এবাৰ কি চিন্তা চৰ্চা কৰিছে আপোনালোকে কিন্তু ভোট আহি আছে চিন্তা চৰ্চা এইটোৱে কৰিছো যে বহুতবাৰ বহুত নেতাক ভোট দিলো কিন্তু আমাৰ ৰাইজে সিদ্ধান্ত কৰিছো এইবাৰ যদি আমাৰ ইলেকশ্যনৰ আগতে সমস্যা সমাধান নহয় আমালোকে ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম এইটো আমাৰ ৰাইজে সিদ্ধান্ত লৈছে হয় আজি বহুত দুখ লগা কথা আমি বিটিচিৰ বাসিন্দা হয় প্লাছ আমি এইখন কমলাচৰৰে গাঁৱৰ এজন ল'ৰা চাওক আমি যোৱা বিটিচি গঠন হোৱাৰ পৰাই আমি এই আমাৰ গাঁৱৰ ৰাইজে এই ৰাস্তাখন লৈ ভুক্তভোগী আমি যেতিয়া নাকি ইউপিপিএল চৰকাৰ নতুন আহিলে তেতিয়া আমাক বহুত ৰকমৰ মানে প্ৰতিশ্ৰুতি দিছিলে যে আমি যদি ইউপিপিএল চৰকাৰ গঠন কৰিব পাৰোঁ আপোনালোকৰ গাঁৱৰ ৰাস্তা অতি সোনকালে বনাই দিম আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ ইএম অৰূপ কুমাৰ দে আমাৰ এইটো ফকীৰাগাম সমষ্টি হয় অৰূপ কুমাৰ দে 5-6বাৰ মান আহিছিল গাঁৱৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল বহুতকে ভোট ভিক্ষা খুজিছিল কৈছিল যে আমি যদি জিকিব পাৰোঁ আপোনালোকক এই আমাৰ আগত এটা দলং আছে দলংখন আৰু এই ৰাস্তাটো বিশেষকৈ প্ৰথমত বনাই দিব বুলি এনেকা প্ৰতিশ্ৰুতি বহুতবাৰ দিছিলে কিন্তু আমিতো ইমান দিনৰ পৰা মানে আমাৰ ফকীৰাগাম সমষ্টিত কোনো ইএম পোৱা নাই এতিয়া বিজেপিৰ পৰা ইএম পাইছোঁ অৰূপ কুমাৰ দে তেখেতে এনেকা মিছলীয়া কথা যে ক'ব জানে এই অঞ্চলৰ মানুহ কেতিয়াও ভাবা নাছিলে এই ফকীৰাগাম ৰাইজে এটা বিশেষকৈ মানে আশাবাদী আছিল যে এই মানুহজন যেতিয়া নাকি ইএম হৈ আহিব তেতিয়া আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব যেতিয়া নাকি ইএম হৈ অহাৰ পিছত এইটো পাল্টি মাৰি দিলে এনেকা ঠকবাজ দিলে আৰু মানে ক'বলৈ জাগাই নাই
এতিয়া চাওক আমাৰ এই 2 দিন অলপ মানে বৰষুণ দিছিলে, এই বৰষুণত মানে আমাৰ এতিয়া যদি গাঁৱৰ পৰা এটা বেমাৰী লৈ যাব লাগে যাবই নোৱাৰো, মৰিব লাগিব। আৰু প্ৰমোদ বড়ো চৰকাৰে ইমান মানে ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি পেলাই আজি যে আমি ইমান ভুক্তভোগী হৈ আছো, একবাৰো ইমান নেতাসকল আছে, আমাৰ এই অঞ্চলৰ বিধায়ক আছিল লৰেচিছলাৰী ডাঙৰীয়া আছে, প্ৰমোদ বড়ো নিজে চিফ হৈ আছে, কিমান লিডাৰসকল নেতাসকল আছে, একবাৰো নকয় যে কুমলাচেৰা গাঁৱৰ ৰাস্তাটো আমি অলপ মেৰামত কৰি দিম। আমি কি এই ফকৰিগ্ৰাম বাসিন্দা হয় না নহয়? আমি কি বিটিচিৰ মানুহ হয় না নহয়? আমি কি ভোট দিওঁ না না দিওঁ? এইটো হল মানে ইউপিপিএল চৰকাৰক আমি প্ৰশ্ন কৰিছো। আমাৰ ভোট লৈ পেলাই আপোনালোকে ৰাজা হৈ পেলাই বহি পেলাই আমাৰ ৰাইজক মানে ঢুকাবাজ কৰি থাকে। যদি আপোনালোকে যদি এইবাৰ এই ৰাস্তাটো বনাই না দিয়ে আমাৰ গাঁৱত অহাটো অৰূপদের কাৰণে নিষিদ্ধ হৈ যাব। আৰু ইউপিপিএল চৰকাৰৰ কাৰণে আমাৰ কুমলাচেৰা অকল নহয়, আমাৰ এইখানে এই অঞ্চলত মানে যিকেইটা মানে মাইনৰিটি গাঁও আছে, এই গাঁওসমূহত অহাটো আমি নিষিদ্ধ কৰি দিম। এইটো আজি মিডিয়াৰ দ্বাৰা দি কৈ দিছো স্পষ্ট কথা। অৰূপদে আহে না নাহে? অৰূপদে জিকাৰ পৰা আজিলৈকে এদিনো অহা নাই। ই ইয়াৰ কথা বাদ দিয়ক, ই মানে ৰাজনীতিক লিডাৰ নহয়, ই অকল ভুৱা বাছ হয়, মিছলীয়া হয়। এই তেখেতৰ কথা কৈ লাভ নাই।